আমাৰ সৈতে অজাপৰ এগৰাকী এইবাৰ ২৬ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এগৰাকী প্ৰাৰ্থী আছে। তেওঁ হৈছে মৈনাক পাত্ৰ। কিয় নিৰ্বাচনত পৰাজিত হ'ল, কোনবোৰ ইছ্যু তেওঁলোকৰ বাবে পিছ পৰি ৰ'ল, সকলো কথা তেওঁৰ পৰা জানিব বিচাৰিম। কি হ'ল আচলতে এই যে এনেধৰণৰ এক ৰিজাল্ট আহিল আপোনালোকৰ কাৰণে? এই তাৰে কাৰণে আমি আহিছোঁ ডিছকাশ্যন কৰিবৰ কাৰণে, ক'ত কি হ'ল, কেনেকৈ হ'ল। কিছুমান মানে কুৱেশ্যন মাৰ্ক আছে, এই কুৱেশ্যন মাৰ্কখিনি আমি ইয়াতে ছল্ভ কৰিম বুলি ভাবিছোঁ। আৰু আমি ঠিকমতে আগুৱাই গৈছিলোঁ, কিন্তু ক'ত ভুল হ'ল ভুলটো চাব লাগে। আৰু ধৰক কিছুমান কথা মানে গভৰ্ণমেণ্টকো সুধিব লগা আছে, সেইখিনি মানে উত্তৰ আমি পোৱা নাই। ধৰক EVM ইউজ কৰাৰ পিছত EVM অট'মেটিক কেনেকৈ ৰিচাৰ্জ হৈ যায়, তাৰ কোনো উত্তৰ গম পোৱা নাই আমি। যদি উত্তৰটো পাওঁ তেতিয়াহ'লে ভাল হয়। আৰু তেতিয়াহ'লে ভোট গণনাৰ পূৰ্বলৈকে এনেধৰণৰ এক ছবি দাঙি ধৰা আছিল যে মৈনাক পাত্ৰ বা আন যিসকল অজাপৰ প্ৰাৰ্থী প্ৰায় সংখ্যকসকলৰ মানে বিজয় নিশ্চিত। কিন্তু যি ফলাফল আহিল তাত ক'ৰবাত যিটো পৰিকল্পনা, সেই পৰিকল্পনাৰ এক্সিকিউশ্যনত ক'ৰবাত পিছ পৰি ৰ'ল নেকি অজাপ বা বিৰোধী শক্তি? এক্সিকিউশ্যনটো এইটো ক'ব নোৱাৰি, কাৰণ আমি যিখিনি আমাৰ হাতত ডেটা আছিলে বা যিখিনি আমি ৰাইজৰ মাজত যেনেকৈ গৈছিলোঁ, কিন্তু সেইটোৰ বেচিছত আমি কৈছিলোঁ গোটেইখিনি কথা। ইভেন ভোট দিয়াৰ পিছতো বহুতে মানে আমাক সমৰ্থন বুলি কৈছে, কিন্তু তাৰ ছবিটো বিপৰীতে দেখা গ'ল একদম পূৰা। মানে এইটো ক'ব নোৱাৰোঁ। আপোনাৰ ধৰক যেনে চবতকৈ ডাঙৰ দুটা ছেটবেক যদি ধৰক আপোনাৰ আমাৰ দিছপুৰ সমষ্টি বা আপোনাৰ আমাৰ পুৰাতন যিটো আছিলে বৰা ডাঙৰীয়া যিটো আছিলে বিপুৰীয়াতে আছিলে, বিপুৰীয়াত যিটো আছিলে, সেইটো পটককৈ কেনেকৈ উল্টি গ'ল। যিখিনি মানুহৰ মাজত যিখিনি কথা আছিলে, যিখিনি মানুহৰ মানে যিখিনি কৈছিলে, কিন্তু মানে কাৰ্যক্ষেত্ৰত বেলেগ দেখা গ'ল। সেইটো ধৰিব পৰা নগ'ল কেনেকৈ হৈছে। তাৰ কাৰণে আমি আহিছোঁ, বহিছোঁ। আমাৰ ভৱিষ্যতৰ পৰিকল্পনা কেনেকৈ কৰিব পৰা যাব তাৰ ওপৰত। ঐক্যবদ্ধ বিৰোধী হিচাপে নিৰ্বাচন খেলিলে, কিন্তু এই যে বিৰোধী ঐক্য এইটো আচলতে কাগজৰ হৈ থাকিল নেকি? কংগ্ৰেছৰ পৰা আপোনাৰ সমষ্টিত কি ছাপোৰ্ট পালে আৰু অন্য সমষ্টিত কি ছাপোৰ্ট পালে? এইটো হয়, বহুত লেটলি আপোনাৰ যিটো হৈছে বিৰোধী ঐক্য যিটো হৈছে, আপুনি ধৰক অখিল গগৈৰ লগত যিটো হ'লে লাষ্ট ডে, একদম পূৰা লাষ্ট ডে যিটো হ'ল। তাৰপিছত আমাৰ লগত যিটো হৈছিলে, প্লাছ যিখিনি ধৰক কিছুমান ক্ষেত্ৰত হয়তো ঠিকে আছিলে। মই মোৰ ক্ষেত্ৰত ক'ব পাৰিম, মানে মাত্ৰ 25 দিন আগতেই গম পাইছোঁ যে মই টিকেটটো পাম বুলি। আৰু তেতিয়াহ'লে আৰু তেতিয়া 25 দিন সময়টো বহুত কম, মানে আৰু প্ৰায় মই নতুন। মোৰ যিটো বিধানসভা সমষ্টি আছে, মোৰ চিনাকিও ইমান নাই, তথাপি যিমানখিনি বাৰু কৰা হৈছে। প্লাছ আৰু এটা কথা যিটো আছে, যিজন মানুহে ধৰক আমি লুৰিণজ্যোতিৰ কথা কওঁ, লুৰিণজ্যোতি এটা পাব্লিক ফিগাৰ হয়, তেওঁ বহুত দিনৰ পৰা চবেই চিনি পায়। সেই ক্ষেত্ৰত কি হ'ল মই ঠিক ধৰিব নোৱাৰিলোঁ। এইটো মানে যেতিয়ালৈকে আমাৰ কেলকুলেশ্যন মতে তেনেকৈ নহ'লগৈ এইটো। তো কি কৰিব পৰা যায়, নেক্সট কি হ'ব, তাৰ ওপৰতে আমি আলোচনা কৰিম। এতিয়া আলোচনা কৰি তাৰপিছতে নেক্সট কোৰ্চ অফ একশ্যনটো আমি চিন্তা কৰিম। সকলো প্ৰাৰ্থী আহিব ইয়াতে? আহিব। নিশ্চয়কৈ। আৰু এইটো কথা সুধিব লাগিব যে মৈনাক পাত্ৰ এগৰাকী প্ৰাৰ্থী হিচাপে বিধানসভাৰ নিৰ্বাচনৰ, তেওঁ কংগ্ৰেছৰ সমৰ্থকৰ ভোটখিনি পালে বুলি ভাবে নে নাভাবে? ভোটটো কেনেকৈ হ'ল মই ঠিক ধৰিব পৰা নাই। মই তাকে কৈছোঁ, কিছু অংকক আহিছে আৰু কিছু ধৰক নাইও অহা তেনেকৈ। কাৰণ আমাৰ যিটো ডিব্ৰুগড় সমষ্টি যিটো আছে, তাতে সিহঁতে হাতটোৱে চিনি পায়। মানে যদিও আমাৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আগতে খেলিছিলে, কিন্তু জাহাজৰ চিনটো বহুতে দিয়া নাই। আৰু এটা কথা হ'লগৈ কি, যে আমাৰ জাহাজৰ চিনটোৰ আগতে এটা নাৱৰ চিন এটা সোমাই গ'ল প্ৰাৰ্থী। তেওঁ বহুতখিনি ভোট মানে কাটিলে। প্ৰায় তেওঁ যোৱা বছৰ তেওঁ খেলিছিলে, তেওঁ 112 নে 113টা ভোট পাইছিলে যোৱা বছৰ। এইবাৰ প্ৰায় 13,000 ভোট পাইছে তেওঁ। তো সেইটো আছে। আৰু মানুহ নোটাৰ ভোট প্ৰায় 5,000 নোটাৰ ভোট পৰিছে, আৰু কিছুমানে গম নোপোৱাকৈ ভোট দিছে। আৰু তেনেকৈ
নোটাৰ কথা উল্লেখ কৰোঁতে এটা কথা হয় যে যেতিয়া প্ৰতিষ্ঠান বিৰোধী কথা এটা আহে, যেতিয়া তাৰ যিগৰাকী ষ্টেণ্ডিং বিধায়ক বা সেই সমষ্টিটোৰ তেওঁৰ বিৰুদ্ধে এক ধৰণৰ ক্ষোভ থাকিলে কিন্তু বিৰোধী প্ৰাৰ্থীগৰাকী পচন্দ নহ'লে নোটাত গুচি যায়। কিন্তু কথাটো হ'ল আপোনাক পচন্দ নকৰাৰ বা আপুনি সেই পৰ্যায়ত নোৱাৰিলে নেকি মানুহক সৈমান কৰিব যে আপুনি এটা অপশ্যন হ'ব পাৰে সেই সমষ্টিটোৰ? না 25 ডেজ এ ভেৰি প্ৰিটি লেছ টাইম আৰু মই যিখিনি কৰিছোঁ 25 দিনৰ ভিতৰত ঘূৰি যিটো আছে আৰু কাৰণ প্ৰথম মই ডিপেণ্ড কৰিছিলোঁ ধৰক কংগ্ৰেছৰ ওপৰত অকণমান ডিপেণ্ড কৰিছিলোঁ আৰু ইমানখিনি মই ধৰিব পৰা নাছিলোঁ যে কেনেকৈ কৰিব লাগে, কেনেকৈ প্ৰচাৰ চলাব লাগে বা কি কৰিব লাগে। কিন্তু লাষ্টত ধৰক ফাৰ্ষ্ট 1 উইক বা 10 ডেজ যেনেকুৱা আছে 8-9 দিনমান তেনেকুৱা মোৰ মানে অকণমান খেলি মেলি লাগিলে। তাৰপিছত যেতিয়া স্মুথ হ'ল মই মানে আমাৰ গোটেই এলেকাতে ঘূৰি মানে চবতে যাবই নোৱাৰিলোঁ। মানে কিছুমান মানুহে আছে মানে জাষ্ট নামতে ভোট দিছে। এই মানে ধৰক আমাৰ অসম যিটো আছে জাতীয় পৰিষদৰ নামতে ভোট দিছে আৰু কিছুমান ধৰক কংগ্ৰেছৰ নামত ভোট দিছে। কিন্তু খেলি মেলি কিবা এটা হ'ল, সেইটো আমি পৰ্যালোচনা কৰি নেক্সট এইটো চিন্তা কৰিম আৰু কেনেকৈ হ'ব পাৰে। লুৰিণজ্যোতি গগৈৰ নেতৃত্বত এই নিৰ্বাচন খেলিছিল। লুৰিণজ্যোতি গগৈয়ে পৰাজয়ৰ পিছত পৰাজয় বৰণ কৰিবলগীয়া হৈ আছে। ক'ৰবাত কিবা এটা খেলি মেলি হৈ আছে নেকি? খেলি মেলিটো এতিয়া ধৰক আমি একদম চিয়'ৰ আছিলোঁ প্ৰায় 21,000 to 22,000 ভোটত আমি জিকিম বুলি ভাবিয়ে থৈছিলোঁ তেনেকৈ। কিন্তু যেতিয়া মানে ভোট গণনা ষ্টাৰ্ট হ'ল অলমষ্ট একে চলি আছিলে পঞ্চায়তকেইটা। কিছুমান পঞ্চায়তত ফটককৈ বাঢ়ি গ'ল ভোটটো। এই ভোটটো কেনেকৈ বাঢ়িলে কি বাঢ়িলে, যদিও আমি তাত গৈছিলোঁ কথা পাতিছিলোঁ, চবেই ভোট দিয়াৰ কথা আছিলে। কিন্তু লাষ্টত মানে নহ'ল, প্ৰায় 10,000 ভোটত 9,900 কিমান ভোটত তেওঁ পৰাজয় বৰণ কৰিব লগা হ'ল। তো একো নাই, আমি আকৌ নতুনকৈ আৰম্ভ কৰি চাওঁ কিমানখিনি আগবাঢ়ি যাব পাৰে। যিহেতু মিত্ৰতাৰ যিটো সেই বিৰোধী মিত্ৰতাৰ যিটো নেতৃত্ব সেইটো গৌৰৱ গগৈয়ে লোৱা বুলি কোৱা হয়। গৌৰৱ গগৈৰ হস্তক্ষেপতে গোটেইখিনি মিত্ৰতা খুব পলমকৈ সম্পন্ন হ'ল। এই গোটেই প্ৰক্ৰিয়াটো আগবঢ়োৱাৰ ক্ষেত্ৰত আৰু আজি যিটো ৰিজাল্ট আহিছে, গৌৰৱ গগৈৰ ৰোলটো আপুনি কেনেদৰে চাই আছে? গৌৰৱ গগৈ চেষ্টা কৰিছিলে বহুতখিনি, কিন্তু যিটো মই ভাবোঁ, আমিও নিজৰ মাজতে ডিছকাছ কৰিছিলোঁ এইটো কথাটো, যে যেতিয়া প্ৰাৰ্থী এখন দিব লাগে, যিজন প্ৰাৰ্থীয়ে হওক, তেওঁক হাতত মিনিমাম এটা বছৰ বা এটলিষ্ট 7-8 মান্থছ মানে হাতত থাকিব লাগে, তেতিয়াহে তেওঁ কামটো কৰিব পাৰিব। এতিয়া ধৰক কোনে উঠিব তাত নাজানে। কংগ্ৰেছ আছে, ৰাইজৰ দল আছে, CPM আছে, আমাৰ জাতীয় পৰিষদ আছে। 4জনে যদি ক্লেইম কৰে কোনোবা এটা সমষ্টিত বা 2জনে ক্লেইম কৰিলে কোনে পাব গম নাপায়। গম নাপালে কামত আগবঢ়া মানে অসুবিধা হয়। প্লাছ কি আপোনাৰ যিখিনি পাব্লিক আছে, পাব্লিকেও মানে গম নাপায় কোনে উঠিব। তো এইটো গম নোপোৱাৰ কাৰণে কাম কৰাত অকণমান অসুবিধা ডেফিনেটলি হৈছে। লাষ্ট মমেণ্টত যিখিনি আহিছে, তেতিয়া ধৰক 25 দিন আগতে যদি আপোনাক কোৱা হয় বা 1 মাহ আগতে কোৱা হয় যে আপুনি টিকেটটো পাব, আপুনি কাম কৰক, তো তেতিয়াহ'লে বহুত টাইমটো ইমান শ্বৰ্ট হয়। এটা মানে MLA ইলেকশ্যন মানে 30 দিনত কাভাৰ কৰা পচিবল, নেক্সট ইম্পচিবল হয় এইটো। কাৰণ যিটো সমষ্টি আছে, আজিকালি সমষ্টি বহুত ডাঙৰ হৈ গ'ল। তো হোৱাৰ কাৰণে মানে অসুবিধাটো ডেফিনেটলি হৈছে। আপুনি EVM-ৰ কথা কৈছে যে EVM-ৰ ক্ষেত্ৰত কিছু আপোনাৰ সন্দেহ ব্যক্ত কৰিছে আৰু ৰিজাল্টৰ ফালৰ পৰা অজাপয় যে EVM-ৰ এটাই খালি মই কৈছোঁ, মোৰ বাকী কেনেকৈ কি আছে ধৰক চিল টিল ইনটেক্ট আছে, চব আছে। খালি এটা বস্তু মানে মোৰ মানে অকণমান ডাউট আছে যে আপুনি যেতিয়া ধৰক 9 তাৰিখে ভোটটো হ'ল, ভোটটো গ্ৰীণটো চলাৰ পিছত এইটো ধৰক 60% বা 65% বা 50%ত নামি আহিলে। যিদিনা মানে আপোনাৰ কাউণ্টিং ষ্টাৰ্ট হ'ল, যেতিয়া EVM মেচিনটো খুলিলে, সেইটো তেতিয়া 96%, 95% ৰিচাৰ্জ হৈ গ'ল, বেটাৰীটো হৈ গ'ল। সেইটো ক'ৰ পৰা আহিল মই ধৰিব নোৱাৰিলোঁ। মানে তাৰ বাহিৰে মই একো ক'ব নাই, কিন্তু বেটাৰীটো কেনেকৈ ৰিচাৰ্জ হ'ল, অট'মেটিক ৰিচাৰ্জটো নহয় বস্তুটো। যদি ৰিচাৰ্জ হ'ল কেনেকৈ হ'ল, কোনফালেদি হ'ল ৰিচাৰ্জটো, সেইটো যদি আমাক বুজাই দিয়ে তেতিয়াহ'লে ডেফিনেটলি উইল বি ছেটিছফাইড। এইটো হয় নিশ্চয় অজাপয় আজি পৰ্যালোচনা কৰিব। এই পৰ্যালোচনাত পৰৱৰ্তী কাৰ্যসূচী কেনেধৰণে গ্ৰহণ কৰিব বা গোটেই প্ৰক্ৰিয়াটো কেনেদৰে আগবাঢ়িব সেয়া নিৰ্ধাৰণ কৰিব। পৰ্যালোচনা হোৱাৰ পিছতে আপুনি গম পাম এতিয়া কি ধৰণৰ হয়। আমাৰ মানে এক্সিকিউটিভ বডি চব আহিব, অহাৰ পিছতে তাৰপিছতে গম পাম।